নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আছামিজ টেকনিকেল চেনেলটোৰ পৰা মই আনটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমটো প্ৰশ্ন, অসম চুক্তিৰ ফলস্বৰূপে প্ৰতিষ্ঠা হোৱা শোধনাগাৰটোৰ নাম কি? উত্তৰ, নুমলীগড় তেল শোধনাগাৰ অসম চুক্তিৰ ফল হিচাপে প্ৰতিষ্ঠা হৈছিল। দ্বিতীয়টো প্ৰশ্ন, কোন চনত নুমলীগড় তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? উত্তৰ, 1985 চনত নুমলীগড় শোধনাগাৰ স্থাপন কৰা হৈছিল। তৃতীয় প্ৰশ্ন, ভাৰতৰ প্ৰথম বাঁহ ভিত্তিক তৈল শোধনাগাৰ কি? অৰ্থাৎ বাঁহক ভিত্তি কৰি গঢ় লৈ উঠা শোধনাগাৰ হৈছে নুমলীগড় তেল শোধনাগাৰ, যি গোলাঘাট জিলাত অৱস্থিত। চতুৰ্থ প্ৰশ্ন, নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত? উত্তৰ, এতিয়া কৈছিলোঁ মই গোলাঘাট জিলাত অৱস্থিত নুমলীগড় তেল শোধনাগাৰ, এটা অতি বিখ্যাত তেল শোধনাগাৰ নুমলীগড় তেল শোধনাগাৰ। পঞ্চম প্ৰশ্ন, উক্ত শোধনাগাৰ অৰ্থাৎ নুমলীগড় তেল শোধনাগাৰৰ বৰ্তমান উৎপাদন ক্ষমতা কিমান? উত্তৰ, 3 MMTPA অৰ্থাৎ 3 মিলিয়ন মেট্ৰিক টন পাৰ এনাম। প্ৰতি বছৰে 3 মিলিয়ন মেট্ৰিক টন তাত উৎপাদন কৰা হয়। ষষ্ঠ প্ৰশ্ন, মেডাম মেফি কেতিয়া পালন কৰা হয়? উত্তৰ, 31 জানুৱাৰী তাৰিখে মেডাম মেফি উৎসৱ পালন কৰা হয়। সপ্তম প্ৰশ্ন, মেডাম মেফিত কি কৰা হয়? উত্তৰ, মেডাম মেফিত আহোমসকলে তেওঁলোকৰ পূৰ্বপুৰুষসকলক সুঁৱৰি উপাসনা কৰে। এটা অতি উপাসনাময় উৎসৱ হৈছে মেডাম মেফি উৎসৱ। অষ্টম প্ৰশ্ন, আলি আই লৃগাং কেতিয়া আৰু কোনে পালন কৰে? উত্তৰ, মিচিং জনগোষ্ঠীৰ লোকসকলে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আই লৃগাং উৎসৱ পালন কৰে। নৱম প্ৰশ্ন, মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যৰ নাম কি? উত্তৰ, মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যৰ নাম হৈছে গুমৰাগ চমান। তেওঁলোকৰ এটা বিশেষ নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰে, যাৰ নাম হৈছে গুমৰাগ চমান। দশম প্ৰশ্ন, পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ অৰ্ধপৰিবাহী উৎপাদন কৰা দেশ কি? অৰ্থাৎ ছেমি কণ্ডাক্টৰ উৎপাদন কৰা দেশ কি? উত্তৰ হৈছে টাইৱান। টাইৱান দেশ পৃথিৱীৰ ভিতৰত 1 নম্বৰত তেওঁলোকে ছেমি কণ্ডাক্টৰ উৎপন্ন কৰে। একাদশ প্ৰশ্ন, ভাৰতবৰ্ষৰ তৈল বীজ উৎপাদন বিপ্লৱক অৰ্থাৎ অইল চিড উৎপাদন বিপ্লৱক কি নামে জনা যায়? উত্তৰ, হালধীয়া বিপ্লৱ অৰ্থাৎ য়েল্ল' ৰিভলিউশ্যন নামে জনা যায় ভাৰতবৰ্ষৰ অইল চিড উৎপাদন বিপ্লৱটো। 12 নম্বৰ প্ৰশ্ন, হেম সৰস্বতী আৰু হৰিহৰা বিপ্ৰই কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? উত্তৰ, ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল হেম সৰস্বতী আৰু হৰিহৰা বিপ্ৰই, দুজন বিখ্যাত সাহিত্যিক। 13 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল? উত্তৰ, অসম সাহিত্য সভাৰ পূৰ্বৰ নাম আছিল অসম সাহিত্য সন্মিলনী। 14 নম্বৰ প্ৰশ্ন, কোন আন্দোলনত মহাত্মা গান্ধীয়ে ডু অৰ ডাই কৰা অথবা মৰা শ্লোগান দিছিল? উত্তৰ, কুইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰতীয় আন্দোলনত মহাত্মা গান্ধীয়ে ডু অৰ ডাই শ্লোগান দিছিল, অৰ্থাৎ অন্তিমটো আন্দোলন স্বাধীনতা আন্দোলন, ভাৰতীয় আন্দোলন। 15 নম্বৰ প্ৰশ্ন অৰ্থাৎ আজিৰ অন্তিমটো প্ৰশ্ন, কংগ্ৰেছ ৱৰ্কিং কমিটিৰ অসমৰ পৰা নিৰ্বাচিত প্ৰথমজন ব্যক্তি কোন? উত্তৰ, তৰুণৰাম ফুকন হৈছে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিলৈ অসমৰ পৰা নিৰ্বাচন হোৱা প্ৰথমজন ব্যক্তি। ধন্যবাদ সকলোৱে ভিডিঅ'বোৰ শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।